আৰু ইয়াতে তত্ত্ব লাভ কৰি কৃষ্ণ দৈপায়ন বেদব্যাসে 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱতক আপুনি মই কলিৰ মলমতি মনুষ্যৰ তৰণৰ উপায় হিচাপে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। এৰা কৃষ্ণৰ মূৰ্তিক পাছে কৰিল ধ্যান হৃদয়তে কৃষ্ণ মূৰ্তি দেখিলা বিদ্যমান। দেৱঋষি নাৰদৰ কৃপাধন্য হল আৰু ব্যাসে ঈশ্বৰক চিন্তা কৰিছে আৰু চিন্তা কৰি ঈশ্বৰক ক'ত দেখা পালে? হৃদয়ৰ মাজত। আৰু এই তত্ত্বটো আমাক কোনে দিছিল? গকুলত থকা বৃন্দাবন ক্ষেত্ৰত কৃষ্ণ গোসাঁইৰ লগত ৰাসক্ৰিয়া কৰা অনাক্ষৰী অশিক্ষিতা গোপিনীসকলে আমাক এই তত্ত্বটো প্ৰদান কৰিছে। কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণক বিচাৰি বিচাৰি কলৈ যাওঁ? প্ৰথম গছৰ তললৈ যাওঁ। কৃষ্ণক বিচাৰি কলৈ যাওঁ? শিৱ মন্দিৰলৈ যাওঁ। কৃষ্ণক বিচাৰি কলৈ যাওঁ? নামঘৰলৈ যাওঁ। কৃষ্ণক বিচাৰি কলৈ যাওঁ? মন্দিৰ মছজিদ গীৰ্জা আদি বিভিন্ন স্থানত আমি কৃষ্ণ তত্ত্বক বিচাৰি ঘূৰি ফুৰোঁ। কিন্তু ভাগৱতে আমাক কৃষ্ণ তত্ত্বক দৰ্শন কৰালে যে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ হেনো সমস্তৰে হৃদয়ৰ মাজত আছে। এই তত্ত্বটো উপলব্ধি কৰিব নোৱাৰাৰ বাবে কৃষ্ণৰ কৃপা বিচাৰি বিচাৰি আমি বিভিন্ন স্থানত গৈ উপস্থিত হওঁ। আৰু গুৰুজনাই ক'লে এৰা ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে হে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়া ভকতসকলে ভক্তক আশীৰ্বাদ প্ৰদান কৰে তেতিয়া সেই ভক্তজনে ঈশ্বৰৰ কৃপা লাভ কৰে। অৰ্থাৎ ভকতক সেৱা কৰাৰ মাধ্যমেৰে আমি যদি জীৱনটো আগবঢ়াই নিওঁ তেতিয়াহ'লে সেই জীৱন হ'ল সফল জীৱন। যদি গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে আমি জীৱন আগ নবঢ়াওঁ তেতিয়াহ'লে সেইটো জীৱন হ'ল বিফল জীৱন। ভাগৱতে সিদ্ধান্ত দিছে। তাৰ পাছত ব্যাসে কি কৰিলে? সেই তত্ত্বটো লাভ কৰি হৃদয়ৰ মাজত অৰ্থাৎ শৰীৰ তত্ত্বক দৰ্শন পাই গ'ল যে ক'ত কোন কেনেকৈ প্ৰকাশমান হৈ আছে। ৰাম বাম পাশে মায়া দক্ষিণত ভক্তিমা, দেখি ব্যাসৰ ঋষিৰৰো মানস ভৈ লগাও। বাওঁফালে মায়াক দেখিলে, সোঁফালে ভক্তিক দেখা পালে। আৰু মায়াৰ যিটো কৰ্ম সেইটো বুজি পালে, ভক্তিৰ যিটো কৰ্ম সেইটো বুজি পালে। মায়াৰ কৰ্ম কি ভক্তিৰ কৰ্ম কি দৰ্শন দিছে। মায়ায়ে বান ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানুময় ধষ্ট ভাৱে আছা ভগৱন্ত। মায়াৰ কামটো হ'ল জীৱক বান্ধি থোৱা। মায়া কোনটো আমি আলোচনা কৰিম। মায়াৰ কৰ্ম হ'ল জীৱবিলাকক বান্ধি পেলোৱা আৰু ভক্তিৰ কৰ্ম হ'ল জীৱক মুকলি কৰি দিয়া। আৰু এই তত্ত্বটো বুজি পাই ব্যাসে কি কৰিলে? ৰামে বন্ধৰ মুখৰ সেতু, বন্ধনৰ পৰা মুকলি হোৱাৰ পথটো দেখি ব্যাসৰি
ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। হৰিষি মানে আনন্দিত মনে, বন্ধনৰ পৰা মুকলি হোৱাৰ পথটো কেৱল কৃষ্ণ নাম। এই তত্ত্বটো বুজি পাই ব্যাসে ভাগৱত নামৰ 18 নম্বৰ ভাগী পুৰাণ প্ৰণয়ন কৰি জীৱৰ মংগল সাধন কৰি থৈ গ'ল। আৰু সেইকাৰণে বাকী পুৰাণবিলাক যদি আমি চাওঁ তেতিয়াহ'লে তাত জীৱৰ বন্ধন আছে। কেৱল ভাগৱতৰ মাধ্যমেৰেহে জীৱই মুকলি হ'ব পাৰে, অৰ্থাৎ মুক্তি লাভ কৰিব পাৰে। ভাগৱত মানে কৃষ্ণ নাম, বাংময় মূৰ্তি, ভগৱন্ত কৃষ্ণ তত্ত্ব। আৰু এনেকৈ ব্যাসে তত্ত্ব লাভ কৰিলে, ভাগৱত প্ৰণয়ন কৰিলে, আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কৃষ্ণ নাম মহাভাগৱত আশ্ৰয় কৰি জীৱন ধন্য কৰিবৰ যিসকলে আমি প্ৰয়াস কৰিম, চেষ্টা কৰোঁ, চিন্তা কৰোঁ, সেইসকলে আমি কি কৰিব লাগিব, কেনেকৈ যাব লাগিব, কেনেকুৱা কৰ্মক ধৰ্ম হিচাপে পালন কৰিব লাগিব, তাৰ সুন্দৰ দৰ্শন ভাগৱতে আমাক দিছে। ৰাম শুনা সমাজিক জন ও মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। এতিয়া আমি গড় আলি গোহাঁই গাঁৱৰ ৰাইজ তথা ওচৰ চুবুৰীয়া আমি বাপ আইসকলে বিভিন্ন স্থানৰ পৰা আহি হয়তো পুৱা 9 মান বজাতে পালোহি, আৰু 9 মান বজাৰ পৰা এতিয়া 2:30 বজালৈকে আমি কৃষ্ণ নাম নিহিত হৈ থকা বাংময় মূৰ্তি ভাগৱত আমি পাঠাচাৰ্যসকলে কীৰ্তন কৰিছে, আৰু আমি বাপসকলে সুন্দৰভাৱে শ্ৰৱণ কৰিছোঁ। এতিয়া ভাগৱতে আমাক উত্তৰ দিছে কেনেকৈ শ্ৰৱণ কৰিবা। শুনা সামাজিক জন ভাগৱত পদ বা মহাভাগৱত, সেই সভাসদ বৰ্গ মহাভাগৱত শুনা। উত্তৰ হ'ল আমি শুনি আছো 3 ঘণ্টামানৰ আগৰ পৰা। তাৰ পাছত প্ৰশ্নটো কৰিলে যে পুৰাণৰ সূৰ্য মহাভাগৱত কি শুনিবা। উত্তৰটো দিছে শুনিও মহত্ব, ইয়াৰ মহান তত্ত্বটো শুনা। এতিয়া আজি 10ম স্কন্ধ পাঠ হৈছে। 10ম স্কন্ধৰ প্ৰথম পদৰ পৰা এতিয়া নন্দোৎসৱলৈকে যিমানখিনি পাঠ হ'ল তাত পৰম তত্ত্বটো আমাক কি দিলে, সেইটো আমি প্ৰত্যেকে বুজিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা, নে কেৱল শুনিব লাগে কাৰণেই শুনিছোঁ, নে কেৱল অনুষ্ঠানলৈ আহি মিঠাতেলৰ বটল এটা, মাটিৰ চাকি এগছ আগবঢ়াই দি মূৰটো তললৈ দুৱাই লাহেকে লাল চাহ অকণ খাই আমি ঘৰমুখী হৈছোঁ, সেইটোতেই মংগল নে আমি প্ৰত্যেকে ইয়াৰ মহান তত্ত্বটো শুনি সেই নিয়মটো আশ্ৰয় কৰি আমি সেই পথেৰে আগবাঢ়িলেহে আমাৰ মংগল হ'ব। কোনটো কৈছে সেই তত্ত্বটো আমি বুজিবলৈ, আমি সেই তত্ত্বটো অনুধাৱন কৰিবলৈ চেষ্টা কৰিব লাগিব। শাস্ত্ৰই কৈছে কেনেকৈ কৰিম, কেনেকৈ কৰিবা। উত্তৰ দিছে ৰাম হুয়ায়ে কহৰণ যিজনে শুনৈ আক মানে কৃষ্ণ কথা অৰ্থাৎ ভাগৱত। যিসকলে এক শৰণীয়া হৈ শুনিব তেওঁলোকৰ কি লাভ হ'ব। পাৱৈ পৰম পদ সুখে নিস্তৰ মায়াক। এই 3টা পৰম পদ লাভ হ'ব। 1 নম্বৰ শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মোক্ষ, 5 প্ৰকাৰ মুক্তি পৰম পদ পাব। 2 নম্বৰতে আত্যান্তিক সুখ পাব। 3 নম্বৰতে মায়াৰ পৰা পৰিত্ৰাণ পাব। কেতিয়া? যেতিয়া এশৰণীয়া হ'ব। কিন্তু দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হৈ যদি আমি ভাগৱত শুনো তাৰ পৰা কিবা এটা পাব, কিন্তু সেই কিবাটো অবিনাশী নহয়, সি বিনাশী।
যেনেকৈ হাজিৰা কৰা ব্যক্তিজনে হাজিৰা কৰিলেহে পইচাটো পাব, নকৰিলে তেওঁ পইচা নাপায়। কিন্তু চৰকাৰৰ ঘৰত নামটো লগাই চৰকাৰী চাকৰিয়াল হোৱাৰ লগে লগে তেওঁ ঘৰত আহি 2 মাহ ছুটিত থাকিলেও তেওঁ পাবলগীয়া দৰমহাটো পায়ে থাকিব। তেওঁৰ যদি মৃত্যু হয় তেতিয়া তেওঁ পৰিয়ালৰ পুত্ৰ বা পত্নীগৰাকীও দৰমহাটো পাব। তাৰ পাছত তেওঁ যদি অৱসৰো লয়, ৰিটায়াৰো হয়, তেতিয়াও কিন্তু তেওঁ দৰমহাৰ আধা পইচাটো পাব। তাৰমানে চৰকাৰী চাকৰিয়ালজনৰ যেনি তেনি সুবিধা। ঠিক তেনেকৈ এশৰণীয়া ভকতজনে নিবিচৰাকৈ এইবিলাক পায়, কিন্তু বহুশৰণীয়া ভকতজনে বিচাৰিলে বিচৰাটো কেতিয়াবাহে পায়। যেনেকৈ হাজিৰা কৰা মানুহজনে হাজিৰা কৰিলেহে পইচাটো পাব, তাকো সেইদিনা কাম কৰাৰ অন্তত গিৰিহঁতজনে যদি কয় বোলে আজি মই দৰমহা আনিবলৈ যাবই নোৱাৰিলো, তুমি কালিলৈহে ল'বা, তেতিয়া হয়তো কালিলৈহে পাব। কামটো দিনটো কিন্তু এনেই কৰিব, সেইদিনা নাপায়। গতিকে যিটো বাস্তৱ পৃথিৱীখনে আমি সঁচা বুলি বুজি পাওঁ, উপলব্ধি হয়, অনুভৱ হয়, ঠিক তেনেকৈ আধ্যাত্মিক দৰ্শন ভাগৱতে আমাক দিছে যে এক কৃষ্ণত যদি শৰণ লোৱা, এক শৰণীয়া যদি হোৱা আৰু এই পথেৰে যদি জীৱন আগবঢ়াই কৃষ্ণ কথা আশ্ৰয় কৰি থাকা, তেতিয়াহ'লে তুমি যিবিলাক বিচৰা নাই সেইবিলাকো পাবা, যিবিলাক বিচাৰিছা সেইবিলাক বিচৰাতকৈ অধিক পাবা। এইটো কৃষ্ণ নামৰ মহামহিমা। এনেকৈ গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে আত্যান্তিক সুখ পাবা, মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। আমি সকলোৱে বিচাৰো সুখ, পাওঁ কিন্তু দুখ। সুখ সুখ বুলি নৰ ঐনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। প্ৰত্যেকে সুখ বিচাৰো, কিন্তু পাওঁ দুখৰ উপৰি দুখ। কাৰণটো কি? সিদ্ধান্ত দিছে ৰাম জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই তত্ত্বটো জানি লোৱা, বুজি লোৱা, কৃষ্ণ নাম আশ্ৰয় কৰা, তোমালোকৰ জীৱনটো সফল হ'ব। বিচৰা ধৰণে পাবা, নিবিচৰাখিনিও পাবা। যদি তাকে নকৰা, ইহেন মনুষ্য জন্ম বিফল বুলি সিদ্ধান্ত দিছে। কৃষ্ণ গুণ যদি আশ্ৰয় কৰা আৰু শ্ৰীচৰণত পুনশ্চবাৰ ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে যদি মনুষ্য জীৱনৰ সফলতা লাগে তেতিয়াহ'লে কেৱল কৃষ্ণ নাম, আৰু যদি মনুষ্য জীৱনত সফলতা নালাগে তেতিয়াহ'লে আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত সুন্দৰভাৱে তত্ত্ব প্ৰকাশ কৰিছে। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত যিজনে জীৱনৰ সফলতা বিচাৰে তেওঁ কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব। আৰু যদি সফলতা নিবিচাৰে তেতিয়াহ'লে তেওঁৰ নিজৰ নিজৰ চিন্তা, তেওঁ যি কৰে তেওঁৰ ইচ্ছাতে কৰিব পাৰে। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এনেকৈ কৃষ্ণ নাম আশ্ৰয় কৰোঁতে কৰোঁতে এদিন মৃত্যু যদি হয় আৰু তাৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ এই সংসাৰৰ পৰা যাব পাৰে, তেতিয়াহ'লে সেই জীৱৰ কিমান ভগৱন্তৰ কৃপা লাভ হয়, সেই সংখ্যা ভাগৱতে কৈ কৈ শেষ কৰিব নোৱাৰে। যে তেওঁ ইমান পুণ্যৰ গৰাকী হয় তাৰ বৰ্ণনা কৰি কৰি ভাগৱতেও শেষ কৰিব নোৱাৰে। ইমান পুণ্যৰ গৰাকী হয়, ইমান এটি সুন্দৰ জীৱন লাভ হয়। এনেধৰণে কৃপালু গুৰুজন বস্তুৱে আমাক কৃষ্ণ দ্বৈপায়ন বেদব্যাস আৰু দেৱঋষি নাৰদৰ মাজত হোৱা কথোপকথনৰ মাধ্যমেৰে প্ৰকাশ কৰিলে যে কৃষ্ণ নামেই জীৱৰ পৰম মংগল। তাৰ পাছত আজি যিহেতু পাঠ হৈ আছে,
দশম স্কন্ধ, গতিকে আমি দশম স্কন্ধৰ পদবন্ধে কি কয় তাৰ মাধ্যমেৰে আজি আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। যিহেতু আমাৰ হাতত সময়ো কম, সেইকাৰণে কম সময়ৰ ভিতৰত যি ধৰণে গুৰুজনাই নৰনাৰায়ণৰ ৰাজসভাত হাতী মাৰি ভুৰুকাত ভৰাইছিল, ঠিক তেনে কৰিব পৰাৰ শক্তি সামৰ্থ্য আমাৰ নাই। তথাপিতো গুৰুৰ আজ্ঞা শিৰে ধৰি আপোনাহ মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আমি সেই মহান দায়িত্ব পালনৰ বাবে চেষ্টা কৰা হ'ব যে শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি চোৱা শ্ৰীকৃষ্ণায় নম পৰীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন। জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় হৃষিকেশ সদাশিৱ সনাতন, হে ৰাম প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণ চৰণে কোটি কোটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰনিধি, হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি। কৃপালু গুৰুজনাই সেইজন সৰ্বশক্তিমান ঈশ তত্বৰ চৰণ কমলত কোটি কোটিবাৰ সেৱা কৰিছে, আৰু আমিও সমস্ত জনা কলিৰ মলমতি মনুষ্যক সেইজন ঈশ তত্ব কৃষ্ণদেৱৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। যদি কৃষ্ণদেৱৰ চৰণ চিন্তা কৰা, নামত শৰণ লোৱা, তেতিয়াহ'লে জীৱনে পূৰ্ণতা লাভ কৰে। হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। তাৰেই আঁত ধৰি আজি আমাৰ পাঠাচাৰ্যসকলে পাঠৰ আৰম্ভণিতে অ হৰি অ ৰাম ধ্বনিৰে অনুষ্ঠান ভাগি আৰম্ভণি কৰিছে এই শাস্ত্ৰসন্মত। ঠিক তেনেকৈ কোনোবা এজন বাপক যদি সম্বৰ্ধনা জনোৱা হয়, তেতিয়াও অ হৰি অ ৰামেৰে সেই সম্বৰ্ধনা কাৰ্যসূচী ভাগি যদি সম্পাদন কৰে, তেতিয়া অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি হয় কৃষ্ণ নামত। এই দৰ্শনবিলাক ভাগৱতে আমাক দিছে, অৰ্থাৎ ভাগৱত ধৰ্ম প্ৰকাশ কৰিছে। এৰা জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। এতিয়া 28,000 ঋষিমুনি সৌনক নামৰ একেবাৰে বয়সীয়াল ঋষিজনেও কৈছিল, কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। এই বুলি কৈছে যে তুমি কৈছা কৃষ্ণ নামত অৰ্পণ কৰিলে ভাগৱত ধৰ্ম, পানী এটোপা যদি কোনোবাই খোজে বোলে পানী এগিলাচ দিয়কচোন, কৃষ্ণ বুলি কৈ আগবঢ়াই দিবলৈ কৈছে। তাৰ পাছত যদি কাৰোবাক হাজিৰা পইচা কেইটা দিবলৈ আছে, তেতিয়াহ'লে কৃষ্ণ বুলি কৈ দিবা। যদি তুমি তামোলৰ বঁটাটো আগবঢ়াই দিয়া, তেতিয়াহ'লে সেই বঁটা ভাগি আগবঢ়াই দিওঁতেও বাপ কৃষ্ণ বুলি কৈ আগবঢ়াই দিবা। এইটো ভাগৱত ধৰ্ম। কিন্তু এই ভাগৱত ধৰ্মটো সৌনক নামৰ শাস্ত্ৰজ্ঞ বেদজ্ঞ বয়সস্থ ঋষিজনে কিয় কলে যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানান বিঘ্নি আছে জানিলো মনত।
কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত। ব্যাসেও কৈছে হয় নাৰদ, মই সদায় ঈশ্বৰতে অৰ্পণ কৰি কৰ্ম কৰোঁ, কিন্তু আজিহে বুজি পালো যে নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। মই কি দুখ কৰিলো মই ভাবি পোৱা নাই, যদিও মই কৃষ্ণতে অৰ্পণ কৰি কৰ্মবিলাক কৰোঁ। তাৰ মূল দৰ্শনটো ভাগৱতে দিছে যে তুমি ভাগৱত দৰ্শন অনুসৰি, ভাগৱত ধৰ্ম অনুসৰি কৃষ্ণ নামত জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজাত সমস্ত তুমি যদি অৰ্পণ কৰি চাও, তাত কেনেবাকৈ যদি শাস্ত্ৰৰ বিপৰীত নিয়মটো সোমাই গৈছে, তেতিয়াহ'লে সি পূৰ্ণাংগ ৰূপত ভাগৱতৰ শুদ্ধ ধৰ্ম নহয়। তাৰ দৰ্শনটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। কৃষ্ণতে অৰ্পণ কৰিছো আমি সকলোৱে, কিন্তু সাত্বিক আহাৰৰ বিপৰীতে আমি আমিষ আৰু নিৰামিষ বুলি যে আহাৰ দুবিধ আছে, সেই আহাৰটোত আমাৰ গণ্ডগোলটো হৈ আছে। অৰ্পণ কৰোঁতে কৃষ্ণতে অৰ্পণ কৰিছো, কিন্তু ধন্যবাদটো দিওঁতে ঈশ্বৰক নিদি বেলেগক দিছো, সেইকাৰণে আমাৰ গণ্ডগোলটো হৈ আছে। তাৰ প্ৰমাণটো কেনেকৈ পাম? যেতিয়া আমাৰ বাপসকলে খেতি কৰিবৰ বাবে আহাৰ মাহৰ আৰম্ভণিতে এই হাতৰ চোৱা বুলি কিবা নিয়ম এটা আমাৰ পালন কৰে কোনো কোনো সমাজত, যে যি নিয়মে পালন নকৰক সেইখিনি সময় আগে পাছে যেতিয়া আমাৰ কঠীয়া পাৰিবলৈ চিন্তা কৰে, তেতিয়া কঠীয়া পৰা ব্যক্তিজনে কি বুলি কৈ কঠীয়া পাৰে? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, কয় নাই বাৰু বাপসকলে? কঠীয়া পাৰিছে নহয়, আইসকলে বাৰু সেইটো নাজানিবও পাৰে, কিন্তু কঠীয়া পৰা কৃষিজীৱী বাপসকলে যেতিয়া কঠীয়া পাৰে এই 4 নাম আশ্ৰয় কৰে, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। ঠিকে আছে, ভগৱন্তই দেখিলে ই মোৰ ভক্ত, মোতেই অৰ্পণ কৰিছে, কিন্তু যিদিনা ন খাব হয় তেতিয়া কি হয়? গুৰু দেৱ নাম ভকত গুলি মাৰ, যি জোৱাইক মাতি আনি আমলৰীয়া খাটো মুচৰি মাৰ। এতিয়া গণ্ডগোলটো হৈ আছে সেইখিনিত আমাৰ। তাৰমানে বৃদ্ধ শৌনকে কৈছে, আপুনি মই কোৱা কথা নহয়, জ্ঞান জ্যেষ্ঠ বয়োজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ শৌনক নামৰ ঋষিজনে প্ৰকাশ কৰিছে, আমি ঈশ্বৰতে অৰ্পণ কৰি কৰ্ম কৰিছো, কিন্তু তাতো বিঘিনিবিলাক আছে বুলি আজিহে বুজি পালো। সেইকাৰণে 28,000 ঋষিমুনিয়ে 1000 বছৰ এটা কৰ্ম কৰিছিল, সেইটো হ'ল যজ্ঞ। যজ্ঞটো যে কৰিছে কাক অৰ্পণ কৰি কৰিছে? কৃষ্ণত অৰ্পণ কৰিয়ে যজ্ঞটো কৰিছিল, কিন্তু সেইটো সময়ৰ বিপৰীত কৰ্ম হ'ল, সেইকাৰণে তাৰ দ্বাৰা তেওঁলোকে ফলাফলটো লাভ নকৰিল। ঠিক তেনেকৈ আমিও যেতিয়া পৰীক্ষাৰ আগত, সন্তানটোৰ পৰীক্ষাৰ আগত যেতিয়া আমি নামঘৰত গৈ সেৱা কৰো, ইণ্টাৰভিউ দি থাকোতে ৰিটুনটো আছেগৈ আৰু দিবলৈ, গতিকে পিতৃ মাতৃৰ চিন্তা ৰিটুনটো পাছ কৰিলে ল'ৰাটোৱে চাকৰি পাব, নামঘৰতে মন্দিৰতে গৈ চাকি এগছ দি থৈ আহোঁ, ঈশ্বৰৰ পৰা কৃপা অকণ বিচাৰো। ঈশ্বৰে দেখিলে তথাস্তু, কিয়? কাৰণ চাকৰিটো হলে প্ৰভু তোমাৰ নামত কিবা এটা দিম আৰু এই বুলি যে ভাবি দিলো, ভবাৰ লগে লগে ভগৱন্ত এনেও নামৰ লোভীয়া, গতিকে নামৰ লোভত ভগৱন্তই ভক্তক তথাস্তু বুলি সেই কৃপাকণ কৰি দিলে আৰু ভক্তৰ চাকৰিটো হৈ গ'ল। কিন্তু চাকৰিটো হোৱাৰ লগে লগে ধন্যবাদটো কাক দিলো? মেট্ৰিকত ফলাফলটো ভাল হোৱাৰ কাৰণে ধন্যবাদটো কাক দিলো? গাঁৱৰ ৰাইজক দিলো। কেনেকৈ দিলো? বিনা কাৰণত আমলৰীয়া ঘাঁহ এটা, ব্ৰইলাৰ 2টা মৰিব লগা হ'ল সেইদিনা। সেইটোতো আপুনি মই ঈশ্বৰক বিচৰা নাছিলো, আপুনি মই বিচাৰিছিলো প্ৰভু কৃপা কৰা, ঈশ্বৰে কৃপা কৰিলে। ধন্যবাদটো দিব লাগিছিল ঈশ্বৰক, প্ৰভু তোমাক সেৱা কৰাৰ বাবে তুমি কৃপা কৰিলা, আমাৰ সন্তানে ভাল ফলাফল দেখুৱালে, প্ৰভু এনেকৈ যেন তুমি সদায় সকলো জীৱকে কৃপা কৰা, এইটোহে আমি দিব লাগিছিল ধন্যবাদ ঈশ্বৰক। কিন্তু সেইটো নকৰি কি কৰিলো? ব্ৰইলাৰ 2টা এনে মাৰিলো, ছাগলী এটা এনে মাৰিলো, হাঁহ 2টামান এনে মৰিব লগা হ'ল। সেইটো হ'ল আপোনাৰ মোৰ গণ্ডগোলটো, যে কৃষ্ণতে অৰ্পণ কৰিয়ে কৰ্ম কৰো, কৰ্মটো শাস্ত্ৰৰ বিপৰীত নিয়মৰ হোৱা বাবে আপোনাৰ মোৰ ধৰ্মটো বিপৰীত দিশেৰে গতি কৰিলে।
জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত এইটো নিয়ম যদি গৃহস্থী ধৰ্মত পালন কৰা তেতিয়া কি হ'ব যে গৃহস্থী ধৰ্ম হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয় তেওঁলোকে হিংসা ধৰ্মত অৱগাহন কৰিব লগা নহয় যদিহে কৃষ্ণ কৃষ্ণ বুলি কৈ সেই নিয়মেৰে জীৱন আগবঢ়াই নিয়ে তেতিয়া তেওঁলোকে কৃষ্ণৰ কৃপাধন্য হৈ সুন্দৰভাৱে এই সংসাৰত বৰ্তি থাকিব পাৰে বিচৰা ধৰণে সুখ পাব নিবিচৰাখিনিও পাব কিন্তু বিচৰাখিনিও নাপায় যদিহে আপুনি মই কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰৰ ওপৰত ভৰসা কৰি নিজৰ বিশ্বাসেৰে আগবাঢ়ো অৰ্জুনে কি কৰিছিল আপোনাভাৱে জানে যে কৃষ্ণই যেতিয়ালৈকে কোৱা নাছিল যে অস্ত্ৰ ধৰা তোমাৰ সন্মুখত থকা কৌৰৱ আৰু সেই শত্ৰুবিলাকক তুমি বধ কৰিব লাগিব যদি তুমি বধ নকৰা তেতিয়াহ'লে তেওঁলোকে তোমাক বধ কৰিব তোমাৰ এই মুহূৰ্তত কৰ্ম আৰু ধৰ্ম হ'ল যুদ্ধ কৰা ক্ষত্ৰিয় হিচাপে সন্মুখত থকা শত্ৰুৰ বিৰুদ্ধে তুমি হৰ নিক্ষেপ কৰা আৰু সেই হৰে গৈ শত্ৰুক বধ কৰিব না সেইটো দায়িত্ব মোৰ তুমি কৰ্মটো কৰা দায়িত্বটো মোৰ কিন্তু কৰ্ণয়ো কৰ্ম কৰিছিল কিন্তু কৰ্ণই যাৰ লগত মিত্ৰতা স্থাপন কৰি কৰ্ম কৰিছিল সেইটো ভুল ধৰ্ম আছিল সেই কৰ্মটো ভুল আছিল কৰ্ণই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কিন্তু অন্যায়ৰ লগ হৈ প্ৰতিবাদ কৰিছিল মানে দুৰ্যোধন হ'ল অন্যায়ৰ প্ৰতীক সেইকাৰণে অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটো ধৰ্ম নহয় সেইটো কৰ্মক ধৰ্ম বুলি নাই কোৱা শাস্ত্ৰত সেইটো কৰ্মক ধৰ্ম বুলি কৈছে যিটো ঈশ্বৰৰ নিৰ্দেশত আপুনি মই পালন কৰিম যি ধৰণে অৰ্জুনে ঈশ্বৰৰ আজ্ঞাত ধনুহৰ তুলি লৈছিল আৰু শত্ৰুক বিনাশ কৰিবলৈ সেই কৰ্মত ব্ৰতী হৈছিল অগ্ৰসৰ হৈছিল ঠিক তেনেকৈ আমিও ভাগৱতৰ মাধ্যমেৰে নিজৰ জীৱনৰ যদি সফলতা বিচাৰো শাস্ত্ৰই দিয়া ধৰণে আমি নিজক আগবঢ়াই লৈ যাব লাগে